ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষত সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টীয়ে সুশাসন দিৱস উদযাপন কৰিছে। ব্যতিক্ৰম নহয় মৰিয়নি বিধানসভা সমষ্টিও। মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়কৰ ভোমোৰাগুৰি মিচিং গাঁৱৰ মৰংঘৰত ভাৰতীয় জনতা পাৰ্টী কলিয়াপানী মণ্ডল বিজেপিৰ সভানেত্ৰী ভাৰতী বৰুৱা শইকীয়াৰ সভাপতিত্বত সুশাসন দিৱস উদযাপন কৰা হয়। উক্ত সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিশেষভাৱে উপস্থিত থাকি ভাৰতবৰ্ষৰ সীমা দেশৰ সুৰক্ষাৰ লগতে সমগ্ৰ দেশৰে বিশেষকৈ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ, কৃষি খণ্ড, গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ, সমগ্ৰ দেশৰে বিশেষকৈ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ, কৃষিখণ্ড, শিক্ষাখণ্ডকে ধৰি মহান মনীষীগৰাকীৰ শাসনকালত দেশে লাভ কৰা উল্লেখযোগ্য নতুনত্বৰ উপহাৰমূলক শ্ৰদ্ধাৰে স্মৰণ কৰে। উক্ত সভাত কলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰাতুল বৰা, কলিয়াপানী মণ্ডলৰ সম্পাদক ধৰণী দত্তকে প্ৰমুখ কৰি বহু স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। সভাৰ আৰম্ভণিতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত উপস্থিত সকলোৱে বন্তি প্ৰজ্বলন কৰে। ভাৰতৰত্ন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলোৱে নমস্য অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই তেখেতৰ এই জন্মদিন দিনতে সুশাসন দিৱস ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি আয়োজন কৰি আহিছিলোঁ। আজি এজন মহান মনীষী যি আদৰ্শ কাৰ্গিলৰ যুদ্ধ জয় কৰি তেখেতৰ প্ৰধানমন্ত্ৰী কালচোৱাত সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা পঠিয়াইছিলে যে আমাৰ ভাৰতবৰ্ষ আমি কোনো কম নহয়, আমি শক্তিশালী দেশ, পৰমাণু শক্তি আমাৰ হাতত আছে। সাৱধান বাণী যি অন্য দেশলৈ প্ৰদান কৰিছিলে, ই ভাৰতবৰ্ষক বহু উচ্চ স্তৰলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ত আমাৰ ভাৰতবৰ্ষক লৈ গৈছিলে। তেখেতৰ দ্বিতীয় যদি আমি চাওঁ চিন্তা বা তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনা, তেখেতে 2003-4 বৰ্ষত যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল, সেই সময়ত সাংসদত তেখেতে যি বলিষ্ঠ বক্তব্যৰে কৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহ অকল চৰকাৰে বনাই থাকিলে নহ'ব, গ্ৰাম্য অঞ্চলৰ গাঁৱৰ বাগানৰ ভিতৰুৱা অঞ্চলৰ ৰাস্তা পকা হ'ব লাগিব, তেতিয়াহে মোৰ এই জনতা আগুৱাই যাব বা প্ৰগতিৰ পথ দেখিব। আজি সেই চিন্তা বাজপেয়ী ডাঙৰীয়া আজি আমাৰ লৈ আজি গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছে। বিশেষকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এই পথৰ প্ৰকল্পৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু তেখেতৰ গুণে আমাক অনুপ্ৰাণিত কৰে। আজি বাজপেয়ী ডাঙৰীয়াৰ লৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তথা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ পৰা সুশাসন দিৱস হিচাপে পালন কৰা হৈছে। আজি আমাৰ দলীয় পৰ্যায়ত আমাৰ বিভিন্ন প্ৰান্তত মণ্ডল ভিত্তিত আমি আয়োজন কৰিছিলোঁ। ইয়াতো যথেষ্ট সংখ্যক জ্যেষ্ঠ লোকসকলৰ উপস্থিতিত আজি আমি বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই সুশাসন দিৱস আমি পাৰ কৰিছোঁ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।